এই মুহূৰ্তত আমি দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এক্সক্লুজিভ ভিজুৱেলছ। এয়া হৈছে গুৱাহাটীৰ কাহিলীপাৰাৰ পৰিৱেশ আৰু এই যিটো বাসগৃহৰ পৰিৱেশ আপোনালোকে দেখি আছে এই মুহূৰ্তত, এয়া হৈছে শেহতীয়াকৈ নম্ৰতা কাণ্ডৰ সৈতে নাম সাঙুৰ খোৱা তেওঁৰ সতীৰ্থ বন্ধু মৃগাংগ বৰুৱাৰ এয়া এটা গেষ্ট হাউচ, অৰ্থাৎ এই যিটো পেইন গেষ্ট বুলি তেওঁ যিদৰে এটা ব্যৱসায় চলাই আছিলে গুৱাহাটী মহানগৰীত, আৰু সেই ব্যৱসায়ৰ এখন আঁৰৰ ছবি চাওক। নিশা হ'লে কিদৰে সুৰা সুন্দৰী আৰু ৰঙীন পাৰ্টিৰ মাজত যে একাংশ বিলীন ঘটে, সেয়াই এই মুহূৰ্তত এই কিছু দৃশ্যাংশ এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছোঁ। ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসে দেখুৱাই আছে এই মুহূৰ্তত। আৰু বাহিৰৰ যদি পৰিৱেশ দেখুৱাওঁ, এই মুহূৰ্তত বাহিৰত বৃহৎ আৰক্ষীৰ দল এই মুহূৰ্তত গোটেই ঘৰটোৱে ঘেৰাও কৰি ধৰাৰ নিচিনা এটা পৰিৱেশ আমি এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছোঁ। আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত গগৈ আছে। প্ৰিয়ব্ৰত, কিদৰে খবৰ পালে আৰক্ষী? স্থানীয় লোকৰ অভিযোগ নিশ্চয়কৈ স্থানীয় লোকৰ অভিযোগ দীৰ্ঘদিনৰ পৰা আছে বুলি জানিব পৰা গৈছে, আৰু সমান্তৰালকৈ যি শেহতীয়া নম্ৰতা বৰাৰ মৃত্যু যি ঘটনা আৰু এই আওপাকবোৰৰ আচলতে ঘটনাক লৈ মৃগাংক বৰ্মনৰ নামটো সাঙুৰ খাই পৰিছিল, আৰু তাৰ সমান্তৰালভাৱে তেওঁ যি ধৰণৰ আচলতে মন্তব্যসমূহ আৰক্ষীক দিয়া মন্তব্য, সংবাদ মাধ্যমৰ প্ৰচাৰ হোৱা মন্তব্য, এইবোৰৰ মাজত অমিল যিসমূহ কথা বতৰা আৰু ফুট গধূলি চোৱা আৰু ভিতৰত একাংশ সুন্দৰী, য'ত আমি হাতে হাতে সুৰাৰ বটল লৈ যোৱাৰ এটা পয়োভৰ দেখিছোঁ, একাংশ সন্দেহজনক যুৱক আহিছে। কি চলিছে ভিতৰত? এয়াই হৈছে প্ৰকৃত গুৱাহাটীৰ ছবি। নিশ্চয়কৈ আপুনি ইতিমধ্যে যেনেধৰণে উল্লেখ কৰিছে যে সুৰা সুন্দৰী আৰু এটা মাতাল নিশা, ঠিক তেনেধৰণৰ এটা পৰিৱেশ হ'বলৈ হয়তো গৈ আছিলে এইটো ট্ৰি টপ বাংলো। আৰু অভিযোগ উত্থাপন হৈছে বাৰে বাৰে বা পূৰ্বতেও অভিযোগ আছে যে এইটো বাংলোত এনেধৰণে যিটো গেষ্ট হাউচ আছে বা যিটো আচলতে ঘৰ আছে, এই বাংলোটোতে দীৰ্ঘদিনৰ পৰা এনেধৰণৰ কাম কাজসমূহ চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল। আৰু দিছপুৰ আৰক্ষী এটা বৃহৎ দল, আপুনি যিধৰণে এতিয়া উল্লেখ কৰিছে শান্ত দেখুৱাব, এয়া ট্ৰি টপ, আমি বেনাৰখন যদি দেখুওৱা তেতিয়াহ'লে ট্ৰি টপ বেংলো, এয়া হৈছে গুৱাহাটীৰ কাহিলীপাৰাৰ এটা গেষ্ট হাউচৰ ছবি। গেষ্ট হাউচত এইদৰে পাৰ্টি চলিব নোৱাৰে। গেষ্ট হাউচত বিভিন্ন ধৰণৰ নীতি নিয়মৰ কথা থাকে, আৰু এই মুহূৰ্তত এয়া দেখুৱাইছোঁ শীৰ্ষ কেইবাগৰাকীও আৰক্ষী বিষয়াই এই গোটেই ঘৰটো ঘেৰাও কৰি ধৰিছে। কিহৰ পাৰ্টি চলিছে, এই পাৰ্টিত কোন কোন উপস্থিত আছে, গোটেই ছবিখন বা গোটেই তথ্য এই মুহূৰ্তত আৰক্ষীয়ে ল'বলৈ চেষ্টা চলাই আছে। আৰু শেহতীয়াকৈ আমি গম পাইছিলোঁ এই বাংলোটোতেই 4টা দিন পূৰ্বে IPLৰ যিখন ফাইনেল মেটচ, সেই ফাইনেল খেলখন চলি আছিলে। আৰু তেনে মুহূৰ্তত আমি দেখিছিলোঁ যে এই ঘৰটোতে পাৰ্টি চলিছিল, আৰু সেই পাৰ্টি চলাৰ মুহূৰ্তত AIUDF বিধায়কৰ পুত্ৰগৰাকী আছিল নম্ৰতাক নিশা ইয়াৰ পৰাই ফোন কৰি যোগাযোগ চলোৱা হৈছিল। আৰু তাৰ লগে লগে যদি আমি কওঁ তেতিয়াহ'লে ইয়াত গায়ত্ৰী বৰা, আন এগৰাকী প্ৰজ্ঞা বৰুৱা, আৰু যিগৰাকী মূল অভিযুক্ত বুলি এই মুহূৰ্তত এই গোটেই কাৰবাৰটোৰ আঁৰৰ যিগৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে হৈছে মৃগাংগ বৰুৱা। আৰু মৃগাংগ বৰুৱাই এই গেষ্ট হাউচটোত দীৰ্ঘদিনৰ পৰা তেওঁ এটা ব্যৱসায় সংক্ৰান্তত এই ঘৰটো লিজত লৈ তেওঁ এনেধৰণে অনৈতিক কাৰ্যকলাপত তেওঁ জড়িত হৈ থকাৰ তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছিল। আৰু শেহতীয়াকৈ গোটেই ঘটনাৰ যিটো বিতৰ্ক বা যিটো ঘটনাৰ তথ্য প্ৰকাশ পাইছে, এই ঘটনাটোকেই ধৰি আৰক্ষীয়ে এই মুহূৰ্তত হঠাৎ অভিযান চলাইছে। এক্সক্লুজিভ, মই কৈছোঁ নিউজ 18 বিগ এক্সক্লুজিভ। এই মুহূৰ্তত কিছু পৰিৱেশ দেখুৱাইছোঁ, আৰু পৰিৱেশসমূহ দেখিয়েই দৰ্শকসকলে অনুমান কৰিব পাৰিছে যে নিশা হ'লেই গুৱাহাটী মহানগৰীৰ একাংশ স্থানত কি চলে, য'ত সুৰাৰ পয়োভৰ, য'ত সুন্দৰীৰ উপস্থিতি, আৰু তাৰ পিছত এনে কিছু অনাকাংক্ষিত ঘটনা। হয়তো নম্ৰতা কাণ্ড সংঘটিত নহ'লেহেঁতেন যদি এইসমূহ দৃশ্য হয়তো আমাৰ চকুৰ সন্মুখতে অজ্ঞাতে ৰৈ গ'লহেঁতেন। কিন্তু ক'ব বিচাৰিছোঁ এই ট্ৰি টপ বাংলোতেই সেই IPLৰ খেলৰ নিশাই পাৰ্টি চলিছিল মঙলবাৰে, আৰু সেই পাৰ্টিত উপস্থিত আছিল মৃগাংগ বৰুৱা, উপস্থিত আছিল প্ৰজ্ঞা বৰুৱা, আৰু আমি যিটো তথ্য পাইছিলোঁ যে AIUDFৰ বিধায়কগৰাকীৰ পুত্ৰ আন্নাতুল ৱাহদ আৰু তেওঁৰ লগত থকা যি লিভিঙত থকা যিগৰাকী যুৱতী আছিলে সেয়া হৈছিলে গায়ত্ৰী বৰা। গতিকে এই 4টা লোকেই এই নিশা তাত পাৰ্টি কৰিছিল। তাৰপিছত নম্ৰতা বৰাক ঘৰত পিক আপ কৰিছিল, আৰু তাৰপিছত আৰু ভিতৰত কোন আছে বুলি আমি এই মুহূৰ্তত ক'ব পৰা নিশ্চিত নহয়। আমি কিন্তু দেখিছোঁ একাংশ যুৱক যুৱতীৰে এটা পাৰ্টি চলি থকাৰ খবৰ আৰক্ষীয়ে লাভ কৰিছিল, আৰু সেই পাৰ্টিত কোন কোন লোক উপস্থিত আছিল এই মুহূৰ্ততো নিশ্চিত নহয়। আপডেট থাকিব, আমি দৰ্শকসকলক জনাম। কিন্তু কম, এয়া আমি এক্সক্লুজিভ কিছু পৰিৱেশ দেখুৱাইছোঁ, য'ত স্পষ্ট হৈ পৰিছে নিশাৰ গুৱাহাটীৰ এখন বাস্তৱ ছবি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।